ভাগৰ লাগিছে। ঘৰৰ পৰা ওলাই অহাৰ আগলৈ ধুমুহাৰ গতিৰে কাম কৰিছে নীৰাই। ঘৰ এৰি ওলাই অহাৰ লগে লগে ব্যস্ততাৰ ঘূৰ্ণি বতাহৰ পৰা যেন হঠাতে ওলাই আহিল নীৰা। নকৰিলে নহয় যেন লগা কামবোৰ হঠাতে নোহোৱা হৈ গ'ল। জিৰণি লগা অনুভৱে চুই গৈছে নীৰাক। আজৰি আজৰি লাগিছে। এটা কঠিন পৰ্বৰ সমাপ্তি ঘটিছে। এটা নতুন পৰ্বৰ আৰম্ভণি হ'বলৈ গৈছে। এইখিনি মধ্যৱৰ্তী সময়। এই সময়খিনি সুবৰ্ণৰ কাৰণে, পুতিৰ কাৰণে, নীৰা আৰু সুবৰ্ণৰ পৃথিৱীৰ কাৰণে। বৰফাবৃত হিমালয়ৰ ৰিণিকি দেখা পৰ্বতমালাই এইবাৰ নীৰাক বাৰে বাৰে টানি নিছিল অন্য এক পৃথিৱীলৈ, অন্য এক নীৰাৰ পৃথিৱীলৈ। আশ্চৰ্য আৰু যন্ত্ৰণাই একেলগে সাৱটি ধৰি নীৰাক কৈছিল, এইবাৰ আমি তালৈ যাম। বহুত বছৰ আগতে কোনোবা এটা আবেলি এই সপোনটোৰ জন্ম হৈছিল। সদায় যোৱাৰ দৰে নৈৰ পাৰলৈ গৈ গঢ়াৰ ওচৰৰ গছ এজোপাত বহি আছিল সুবৰ্ণ আৰু পুতি। পুতিৰ প্ৰশ্নৰ শেষ নাই। বহুত দূৰৰ ৰিণিকি দেখা বৰফাবৃত পাহাৰলৈ আঙুলিয়াই পুতিয়ে সুধিছিল, আমি যদি তালৈ খোজকাঢ়ি যাওঁ কালি ৰাতিপুৱা পামগৈনে? নাপাওঁ, সেইখন পৰ্বত বহুত দূৰত আছে। হিমালয় হয় সেইখন। বহুত বৰফ আছে ন? বৰফ আছে, গছ আছে। আমাৰ ব্ৰহ্মপুত্ৰ নৈও তাৰ পৰাই ওলাইছে, গংগা নৈও তাৰ পৰাই ওলাইছে। নৈ কেনেকৈ পাহাৰৰ পৰা ওলায়? কিছুমান নৈ বৰফৰ পাহাৰ গলি ওলায়, কিছুমান সৰু সৰু নিজৰা হৈ নামে। ময়ো বহুত ভালকৈ নাজানো। আমাৰ নৈখন ক'ৰ পৰা ওলাইছে? এইখনতো সৰু নৈ, নিজৰাৰ পানী বৈ আহি হৈছে চাগে। সৰু নৈবোৰ বৈ গৈ ডাঙৰ নৈত পৰে। নৈখন আৰু ডাঙৰ হয়, লাহে লাহে আৰু ডাঙৰ হয়। তাৰ পিছত বৈ গৈ এদিন সাগৰত পৰে। মই এখন কিতাপ পঢ়িছোঁ, বিগলিত কৰুণাৰ জাহ্নৱী যমুনা, শংকু মহাৰাজৰ। কিতাপখনত গংগা নদীৰ কথা লিখা আছে। লেখকজন গংগা নদী য'ৰ পৰা ওলাইছে তালৈ খোজকাঢ়ি গৈছিল। বহুত দুখ লাগিছিল পঢ়ি, বহুত দুখ লগা কথা আছে। ভালো লাগিছিল, বহুত কথা জানিব পাৰি। মোৰো তালৈ যাব মন আছে। যাবা পুতি? যাম, মইতো হাবিবনত ঘূৰি ফুৰিয়েই ভাল পাওঁ। মোক বাহঁতে কয়, সুবৰ্ণ আৰু পুতি দুয়োটা বলীয়া। ক'ত যে ঘূৰি ফুৰে, কি বা ভাল পায় জংঘলত ঘূৰি। মই সিহঁতক কওঁ, ভগৱানে আমাক হাবি, নৈ, পাহাৰ, গছ এইবোৰৰ লগৰ কৰিহে বনাইছে। জীৱ-জন্তুবোৰলৈ চাবাচোন, কোনেও ঘৰৰ ভিতৰত এনেই সোমাই নাথাকে, মাত্ৰ জিৰণি ল'বলৈহে সোমায়। মানুহবোৰেহে ঘৰৰ ভিতৰতে খাই বৈ কাজিয়া পেচাল কৰি এনেই বহি শুই সময় কটায়। ভগৱানে আমাক কিমান ধুনীয়া ধুনীয়া বস্তু দিছে চাবলৈ, চালে কিমান মন ভাল লাগে, কিন্তু নাচাওঁ, ঘৰৰ ভিতৰত সোমাই থাকোঁ। মই কেতিয়াও তেনেকুৱা নহওঁ। মই বৰষুণ দিলে তিতিম, কুঁৱলীৰ মাজেৰে খোজ কাঢ়ি যাম, ৰাতি জোনাকত বহিম। মোৰ ভাল লাগে, বহুত ভাল লাগে। মানুহবোৰ পগলা, আকাশেদি কিমান ধুনীয়াকৈ গান গাই চৰাইবোৰ উৰি গৈ থাকে, কিমান ধুনীয়া পাখি সিহঁতৰ। মানুহে সেইবোৰ নেদেখে, বন্দুক বনাই লৈছে, গুলী বনাই লৈছে, গুলীয়াই মাৰিব। আমাৰ ঘৰলৈ আনি ল'ৰা-ছোৱালীৰ আগত হাঁহি দেখুৱাব, যেন আকাশৰ তৰাহে ছিঙি আনিলে। তাৰপিছত ধুনীয়া ধুনীয়া পাখিবোৰ এৰুৱাই মাংসবোৰ ভাজি খাব। কিমান দুখ লাগে। চৰাইবোৰৰ ঠোঁটত গছৰ গুটি লাগি থাকে। চৰাইবোৰে অকল নিজে খায় নেকি? দেউতাই যেনেকৈ বজাৰ কৰি আমি খাবৰ কাৰণে আনে, তেনেকৈ চৰাইবোৰেও নিজে খাই পোৱালিবোৰৰ কাৰণে লৈ যায়। পোৱালিবোৰতো বাহত থাকে, সিহঁতেতো উৰিব নোৱাৰে। সিহঁতৰ মাক দেউতাকক যদি মানুহে মাৰি পেলায়, যদি মাক দেউতাকক বাহলৈ উভতি নাযায়, চৰাইৰ পোৱালিবোৰ দেখোন কান্দি কান্দি ভোক লাগি মৰি যাব। মানুহ বেয়া, ভগৱানে মানুহ বনাব নালাগিছিল। দেউতাককতো আৰু বনাব নালাগিছিল। তোমাৰ দেউতা আৰু আমাৰ পেহীকো বনাব নালাগিছিল। দেউতা পেহীহঁতে খালি দুখ দিবহে জানে। মই কৈ দিছিলোঁ সেইদিনা, দেউতাই মোক খঙতে 10 বাৰ কলি বুদুঙি বুলি কৈছিল। চুলিত ধৰি জোকাৰিছিল, মূৰৰ দোষ আছে বুলি কৈছিল। মূৰৰ দোষ মানে কি? যিবোৰ মানুহে নদী পাহাৰ ভাল পায়, চৰাইক মৰম কৰে,
কুকুৰ, মেকুৰী, বাঘ, হাতী আদিক মৰম কৰে। গছ, নদী, ফুল, মৌ-মাখি, পখিলা চবকে মৰম কৰে আৰু সঁচা কথা ক'বলৈ ভয় নকৰে। সেইবোৰ মানুহৰ আগত লাজ পায় কাৰণে তেনেকৈ কয়। মায়ে কয়, ডাঙৰ কথা ভাবিবি, ডাঙৰ কাম কৰিবি, ডাঙৰকৈ জীয়াই থাকিবি। পোক-পৰুৱাৰ দৰে জন্ম হৈ পোক-পৰুৱাৰ দৰে কোটি কোটি মানুহ মৰি যায়। আমি চবেই মৰিম, কিন্তু ভালকৈ জীয়াই থাকি মৰিব লাগে। মানুহে খালি নিজৰ কথাহে ভাবে, নিজৰ ভাল লাগিবলৈহে কাম কৰে। আমাৰ ঘৰত চাৰিওফালে ফুলৰ টাব, সন্মুখত থকা বকুল গছজোপাৰ তলখনৰো পকাৰে বন্ধাই থৈছে। মোৰ ইমান দুখ লাগে, শিপাবোৰে বা কেনেকৈ অকণমান ঠাইত কুচি-মুচি সোমাই থাকে। শিপাবোৰোতো গছৰ হাত ভৰি, মুখো হয়, নাকো হয় কিজানি, কিমান কষ্ট পায় বেচেৰাহঁতে। টাবৰ গছবোৰ ওচৰলৈ চালে মোৰ উশাহ ল'ব নোৱাৰে যেন লাগে। গা বেয়া লাগে মোৰ, চকু পানী ওলায়। মাহঁতলৈ বহুত খং উঠে। ভগৱানৰ ওপৰতো খং উঠে। মাহঁতৰ মনত দুখ লগাই কিয় যে নিদিয়ে। কেতিয়াবা পানী দিবলৈ পাহৰি যায়। বেচেৰাহঁতৰ মুখবোৰ শুকাই থাকে। মই পানীকে দি থাকোঁ, আৰুনো কি কৰিম। মই কিমান কওঁ, টাববোৰৰ পৰা ফুলগছবোৰ উলিয়াই মাটিত ৰুই দিয়া না, নুশুনে, মোক হাঁহে, গালি পাৰে। মই ডাঙৰ হ'লে মানুহক টাবত ফুল নুৰুবলৈ বুজাম। বুজিব ন? ভালকৈ বুজাব পাৰিলে বুজিব কিজানি। মানুহবোৰ দেউতাহঁতৰ নিচিনাও হয়তো। বহুতে নুবুজিবও পাৰে, তথাপি বুজাই থাকিব লাগিব। আমি মাহঁতক ল'ম হা? মায়ে বহুত কথা জানে, বহুত কাম কৰিবলৈ মন আছে, কিন্তু মায়ে অকলে একো কৰিব নোৱাৰে। আমি যেতিয়া ডাঙৰ হ'ম, তেতিয়া মাক কোনেও মাৰিব নোৱাৰে, কন্দুৱাবও নোৱাৰে। ক'ৰবালৈ যাব খুজিলে নাযাবি বুলি ক'বও নোৱাৰে। মা টাবত ৰোৱা ফুলৰ দৰেই, পুতি। মাৰ বহুত কষ্ট। মায়ে কয়, মোৰ সাগৰ চাবলৈ বহুত মন, মোৰ হিমালয় চাবলৈও মন। তই ডাঙৰ হৈ মোক লৈ ল'বি। মোক যদি নিব নোৱাৰ, তই নিজে যাবি। তই গ'লেই মই যোৱাৰ দৰে হ'ব, তই চালেই মই চোৱাৰ দৰে হ'ব। আমি যাম হা পুতি, তুমি আৰু মই একেলগে যাম। পৃথিৱীৰ চব ধুনীয়া ধুনীয়া ঠাইবোৰ একেলগে চাম। আমি যিবোৰ কৰিবলৈ বহুত ভাল পাওঁ, কিন্তু এতিয়ালৈ কৰিব নোৱাৰোঁ, সেইবোৰ কাম কৰিম। যিবোৰ কাম বেয়া, যিবোৰ কাম কৰিলে চবৰে দুখ হয়, ডাঙৰ হৈ সেইবোৰ কাম আমি কাকো কৰিব নিদিওঁ। আমি চব বন্দুক ভাঙি পেলাম ন? পাৰিম। আমি আৰু বহুতক লগত ল'ম। মা থাকিব, গুৰুং দাদা থাকিব, তোমাৰ বা, ভাইটি, মাহঁতকো বুজাম হা? তুমি বুজাবা, মই বুজাব নাজানো। ময়ে বুজাম বাৰু। মোক এটা তাজমহল থকা বেগ কিনি দিবা, ভেলভেটৰ বেগ। দিম, ক'ত পায়? দিল্লীত পায়, চান্দনী চকত। দেউতাই বাহঁতক আনি দিছে, মোৰ কাৰণে নানিলে, মোৰ কাৰণে ফ্ৰক এটা আনিছে। মোৰ ইমান ভাল লাগিছিল বেগটো, মই কৈছিলোঁ মোকো এটা লাগিছিল। মই বোলে সৰু হৈ আছোঁ। মই কৈছোঁ, মই জানো মই যে কলি, মোক যে বেয়া পোৱা, সেইকাৰণে নানিলা। মোক খং কৰিছে। তেনেকৈ নাভাবিবা পুতি, সকলো মাক দেউতাকে ল'ৰা-ছোৱালীক ভাল পায়। তোমাকো পায়। ভাল পাওঁ বুলি ক'ব নাজানে কাৰণে ভাল নাপায় যেন লাগে। তুমি যিবোৰ কথা ভাবা, সেইবোৰ ভাবিব নাজানে কাৰণে বুজি নাপায়। আমি তেওঁলোকক খং নকৰোঁ হা পুতি। মোৰো দুখ লাগে, খং উঠে। কিন্তু আজিকালি মই ভাবোঁ, খং কৰিলে আৰু দুখ লাগিলে নিজৰহে কষ্ট হয়। আনেতো গমেই নাপায় আমাৰ দুখ লাগিছে, খং উঠিছে বুলি। গম পালেও বুজি নাপায়। কিছুমানে ভাল পায় দুখ পোৱা বুলি জানিলে। খং কৰি আকৌ দুখ কৰি একো লাভ নাই। নকৰিলেহে মনটো আৰাম লাগে। আমি যেতিয়া ডাঙৰ হ'ম, যেতিয়া একেলগে থাকিম, তেতিয়া আমি বহুত হাঁহিম হা? বহুত ভালকৈ থাকিম হা পুতি? চবেই ক'ব, চা সিহঁতৰ কিমান মিল। আমাৰ চাংঘৰটো? সেইটোতো থাকিবই। কাম কৰি কৰি ঘূৰি ঘূৰি ভাগৰ লাগিলে চাংঘৰলৈ গুচি আহি জিৰাম। সেই সপোন লগত লৈ ডাঙৰ হৈছিল পুতি। সুবৰ্ণ গুচি গৈছিল একেটাই সপোন বুকুত বান্ধি। পুতিৰ ওচৰলৈ উভতি আহি পুতিৰ সৈতে গোমুখলৈ যোৱাৰ, হিমালয়লৈ যোৱাৰ সপোন বুকুত বান্ধি। পুতি ৰৈ গৈছিল এটা চাংঘৰৰ সৈতে, অস্তে-পৃষ্ঠে বাস খাই থকা সপোনবোৰৰ সৈতে। সুবৰ্ণ গুচি গৈছিল। সুবৰ্ণহীন পৃথিৱীখনত লহপহাই বাঢ়িব খুজি মৰহি যাব ধৰিছিল পুতি। কৈশোৰ অতিক্ৰমি যৌৱনত ভৰি দিয়াৰ সময় আছিল সেয়া।
পুতিৰ লগৰ সকলোৰে শৰীৰলৈ যৌৱন আহিছিল। পুতিৰ শৰীৰ একে ঠাইতে ৰৈ গৈছিল। পুতিৰ মনটোও ৰৈ আছিল একেখিনি ঠাইত। সুবৰ্ণ এৰি যোৱা কেঁকুৰিটোত ৰৈ আছিল পুতি। অকলে ৰৈ আছে যৌৱন আৰু কৈশোৰৰ মধ্যবিন্দুৰ দেশহীনতাত। নগাভৰু লগৰীয়াবোৰৰ মাজত নিজকে আচহুৱা যেন লাগিবলৈ আৰম্ভ কৰিছিল। বুজি নাপাওঁ যেন লাগিছিল তেওঁলোকে কৰা আলোচনাবোৰ। পুতি লাহে লাহে বিচ্ছিন্ন হৈ পৰিব ধৰিছিল সময়ৰ নিয়মে গঢ়া সম্পৰ্কবোৰৰ পৰা। গম্ভীৰ আৰু জেদী হৈ পৰিছিল পুতি। ৰূপান্তৰিত হ'বলৈ ধৰিছিল প্ৰতিবাদী আৰু অনুশাসন মানিব নোখোজা বিদ্ৰোহীলৈ। ঘৰ আৰু বাহিৰৰ দুয়োখন পৃথিৱীৰ কাৰণে পুতি হৈ পৰিছিল অচিনাকি অতিথি। চকুৰ আগত ভাহি উঠিছে তাঁত বাতি কৰি থোৱা এজাক মহিলা আৰু এটা দীঘল পদূলি। অন্য এখন গাঁও যেন চহৰৰ চৰকাৰৰ কোৱাৰ্টাৰৰ এটা দুপৰীয়া। স্মৃতিৰ পৰা উঠি আহিছে বুকুৱে পিঠিয়ে হালি ধৰা এটা মাত। তোলনি হোৱা নাই? কি কয় হে বাইদেউ? এতিয়াও ছোৱালীয়েই নে এটি? নীৰাই দুয়োজনী বাকৰ সৈতে মাকক তাঁত বাতি কৰাত সহায় কৰি আছিল। কামৰ মাজে মাজে পৰচৰ্চাত ব্যস্ত আছিল মহিলাৰ দলটো। ডাঙৰজনীৰতো ঠিকেই সময়ত হৈছে, এইনো কিয় হোৱা নাই? ডাক্তৰক দেখুৱাওক, গৰ্ভৰ দোষ থাকিব পাৰে। খোৱা বোৱা ঠিকেই কৰে, অসুখ বিসুখো একো নাই। মাকে ৰঙচুৱা মুখেৰে লাহেকৈ কৈছিল। ডাক্তৰক দেখুৱাওক, পিছত নহ'লে অসুবিধাত পৰিব। সৰুজনীৰতো বহুত আগতেই হ'ল, কিন্তু তাইও দেখোন বাঢ়িব পৰা নাই। গাঁঠি লাগিল যেন পাইছোঁ। তেজ পানী ভাল নহয় হ'বলা। ৰঙে চঙেও পেলনীয়া হ'ল। চেহ। হাতত তলোঠা লৈ ইমূৰৰ পৰা সিমূৰলৈ তাঁত বাঢ়ি থাকোঁতে তিৰোতাবোৰৰ কথাতে পুতিয়ে হুলে বিন্ধা দি বিন্ধিছিল। নিজৰ পুষ্টিহীন অবিকশিত গাটোৰ কাৰণে লাজত মৰি যাব মন গৈছিল। তাই সৰু বায়েকলৈ চাইছিল। সৰু বায়েকৰ মুখখন ৰঙচুৱা হৈ পৰিছিল। চকুযোৰ পানীৰে ভৰি পৰিছিল। পুতিৰ ভিতৰত কিবা এটা হৈছিল। এটা অগ্নিগোলক তেজেৰে উজাই আহি মূৰত থিতাপি লৈছিল। এজাক মমতাহীন মহিলাৰ চকুৰ আগৰ হাতৰ তদোলা নমাই থৈ থিয় হৈছিল পুতি। পোন স্পষ্ট মাতেৰে এটা এটাকৈ কৈছিল পুতিয়ে। আমাৰ ঘৰত মাইকী হাজিৰাত কাম কৰা নন্দলালৰ ঘৈণীয়েকেও আপোনালোকতকৈ ভাল কথা পাতে। স্তম্ভিত হৈ পৰা মহিলাৰ জাকটো এৰি পুতি মাকৰ মুখামুখি হৈছিল। দেউতা বোলে ডাঙৰ অফিচাৰ, আমি বোলে ওপৰৰ মানুহ, ইমান তলৰ মানুহৰ লগত কিয় এইবোৰ কথা পাতা? পুতিৰ দেউতাকতকৈ বহুত তলত চাকৰি কৰা মানুহৰ ঘৈণীয়েকবোৰে কাম এৰি স্তম্ভিত হৈ চাই ৰৈছিল এই অবিশ্বাস্য ধৃষ্টতালৈ। কেনেকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সেই কথা ঠিক কৰিব পৰাৰ আগতেই পুতিয়ে আকৌ মাকলৈ চাইছিল। তোমাৰ কাৰণে কৰিব আহিছিলোঁ, মই যাওঁ। সুনীলহঁতৰ লগত ভলী খেলোগৈ। লেতেৰা কথা পাতি তাঁত বাতি কৰি থকাতকৈ ভাল। কি কথা কৈছা তুমি নীৰা? আমি তোমাৰ মাৰ বয়সৰ। মাৰ বয়সৰ যদি ছোৱালীৰ বয়সৰ ছোৱালীৰ আগত কিয় এইবোৰ কথা পাতে? পুতি মনে মনে থাক। হ'ব আই, নক'বা আৰু। আমি তোমালোকৰ আলহীহে। আলহী যদি আলহীৰ দৰে থাকিব লাগে। তুমি এইবোৰ কথা গাত নলগাবা বা। তোলনি কেতিয়া হ'ল আৰু নহ'ল এইবোৰে মানুহৰ জোখ-মাখ নহয়। যদি হয়ও সেইবোৰ জোখ-মাখ ভৰিৰে গছকি পেলাব লাগে। পুতি মনে মনে থাকিবলৈ কৈছোঁ নহয়। যা ভিতৰলৈ যা। হ'ব, মোক সহায় কৰিব নালাগে। নকৰ সহায়, এইবোৰ মোৰ কাম নহয়ও। মই এইবোৰতকৈ বেলেগ কাম কৰিবলৈ পৃথিৱীলৈ আহিছোঁ। লোকৰ কথা পাতি বেয়া কথা পাতি খৰচ কৰিবলৈ মোৰ সময়ো নাই। ছোৱালী দেখিছোঁ একেবাৰে গুৰু গোসাঁই নমনা ধৰণৰ হ'ল। ইমান ডাঙৰ মানুহৰ যি এনেকৈ কথা কয়নে বাৰু? বাকী দুজনী এনে নহয় দেখোন। এইনো এইবোৰ ক'ত শিকিলে? আমি সকলোৱে কথা পাতোঁ নতুন ছাৰৰ বাইদেউজনী বৰ শান্ত, বৰ ভাল। সেইকাৰণে আহিবলৈ বেয়া নালাগে। কিন্তু তাই অলপ একা-চেকা, নুবুজে। মুখে মুখে কথা কয়। তাই যিটো ঠিক বুলি ভাবে সেইটোতে লাগি থাকে। দেউতাকেও বৰ খং কৰে। ছোৱালী মানুহ, অলপ বুজাব বাইদেউ, পিছলৈ অসুবিধাত পৰিব। যেতিয়াই দেখোঁ ল'ৰাৰ লগতেই আছে, সেইকাৰণে চাগে এনে হৈছে। ভিতৰলৈ যাবলৈ ওলাই উভতি আহিছিল পুতি। জুম পাতি বহি আচাৰ চেলেকি চেলেকি ঘৰ সংসাৰৰ কথা পাতিবলৈ মোৰো সময় নাই, ইচ্ছাও নাই। মই ল'ৰাৰ লগত থাকোঁ, আপোনালোকৰ কি? ল'ৰাবোৰ ভাল,
ল'ৰা বোলে কাৰ কেতিয়া তুলনি হ'ল সেইবোৰ বিচাৰ কৰিবলৈ নাযায়। মাকে উত্তৰ দিয়াৰ আগতে ঘৰৰ ভিতৰলৈ সোমাই গৈছিল পুতি। পিছফালে সমালোচনাৰ ধুমুহা বলিছিল। ঘৰৰ ভিতৰলৈ আহি সৰু বায়েকে কৈছিল, কি দৰকাৰ আছিল তৰ্ক কৰিবলৈ? তোমাৰ চকু পানী কিয় ওলাইছিল? মোৰ বেয়া লাগিছিল, সেই বুলি তোমাক অন্যায় সহিবলৈ জন্ম হৈছা। মই হোৱা নাই। ভুল কথা, বেয়া কথা, অন্যায় মই কেতিয়াও সহি নাথাকোঁ। তোক সেইকাৰণেই চবেই বেয়া পায়। পাওক, মোক বেয়া পায় আৰু কিয় পায় সেয়া মই জানো। তেনেকুৱা বেয়া পাওক মই মূল্য নিদিওঁ। অলপ পিছত মন মাৰি বাতি কাঢ়া মহিলাবোৰৰ সন্মুখেৰে গম্ভীৰ মুখেৰে চাইকেল চলাই ওলাই গৈছিল নীৰা। অৱৰুদ্ধ ক্ৰোধ আৰু কাৰো সৈতে ভগাই ল'ব নোৱাৰা আৱেগত তাইৰ মুখখন ৰঙচুৱা হৈ পৰিছিল। সুবৰ্ণ, সুবৰ্ণ, ভিতৰৰ পৰা উঠি আহিব খুজিছিল জলোচ্ছ্বাস। বজাৰৰ মাজেৰে, মানুহৰ ভিৰৰ মাজেৰে চাইকেল চলাই গৈ আছিল নীৰা। অচিনাকি দেশৰ অচিনাকি আৰু অকলশৰীয়া অতিথিৰ দৰে। ক'তো নাছিল নীৰাৰ ভাষা জনা মানুহ, নীৰাৰ ভাষা কোৱা মানুহ। অনেক আত্মীয়, অনেক বন্ধু আৰু পৰিচিত মানুহৰ মাজত থাকিও সম্পূৰ্ণ সংযোগহীন হৈ পৰিছিল নীৰা। সুবৰ্ণহীন পৃথিৱীখন যেন আছিল প্ৰখৰ গ্ৰীষ্মৰ উত্তপ্ত মধ্যাহ্নৰ আৰু দৰিদ্ৰহীন প্ৰান্তৰ দৰে। সেই প্ৰান্তই দি অকলে খোজকাঢ়ি গৈছিল নীৰা। বিচ্ছিন্ন হৈ পৰিছিল চৌপাশৰ পৃথিৱীৰ পৰা। বিচ্ছিন্ন হৈ পৰিছিল কিতাপৰ জগতত। কোনোবাই যেন বহুত ভিতৰৰ, বহুত গভীৰৰ পৰা কৈছিল, এয়া তোমাৰ দেশ নহয়। এই মাটি মৰুভূমি, অনাত্মীয়। এই দেশৰ পৰা দূৰৈত অন্য ক'ৰবাত, অন্য কোনোবা পৃথিৱীত আছে তোমাৰ দেশ, তোমাৰ বিকাশৰ সুজলা মাটি। সুবৰ্ণ, সুবৰ্ণ। শিলৰ পাহাৰত ঠেকা খাই উভতি আহিছিল হৃদয়ৰ আৰ্তি। চৌপাশৰ পৃথিৱীখন যেন এক অপৰিচিত বিভ্ৰম। নিজৰ চাৰিওফালে চাইছিল নীৰাই। এই মানুহবোৰ, মোৰ চাৰিওফালে থকা এই মানুহবোৰ কোন? পৰিয়াল নামৰ অপৰিচিতিৰে আবদ্ধ, তেজৰ সম্পৰ্কৰে আবদ্ধ এই মানুহবোৰ কোন? কোন এই বন্ধু, সহপাঠী, শিক্ষক নামৰ পৰিচয়ৰে বান্ধ খাই থকা মানুহবোৰ? এই সম্পৰ্কবোৰৰ অৰ্থ কি? আত্মীয় কাক কয়? আত্মীয়তা কি? সুবৰ্ণ, সুবৰ্ণটো মোৰ কোনো নহয়, কোনো নাছিল। দেউতাৰ অধস্তন বিষয়াৰ পুত্ৰ, চুবুৰীৰ ল'ৰা। তেনেহ'লে কেনেকৈ মোৰ ভিতৰখন জুৰি চাইছিল সি? কি আছিল মোৰ সেই প্ৰবল অধিকাৰবোৰৰ গভীৰত? কি আছিল? কি আছিল সেই ভালপোৱাৰ গভীৰত? আজিও, এতিয়াও কিয় মই ৰৈ থাকোঁ সুবৰ্ণৰ কাৰণে? কিয় ভাৱ হয় সুবৰ্ণ আহিব, মোক লগ নোপোৱাকৈ এই পৃথিৱীৰ পৰা সুবৰ্ণ গুচি যাব নোৱাৰে। নেদেখা কিমান দিন হৈ গ'ল, তথাপি কিয় ধূসৰ হৈ গৈছে যেন নালাগে? কিয় নালাগে হেৰাই গৈছে যেন? কেনেকৈ আজিও, এতিয়াও একেদৰে জুৰি আছে ভিতৰখন? কিয় সকলো বন্ধুৰ মাজত বিচাৰি ফুৰো তাক, নাপাই হতাশ হওঁ, উভতি আহোঁ? ইয়াত যদি আত্মীয়তা নহয়, আত্মীয়তা তেনেহ'লে কি? আত্মীয়তা জানো মাত্ৰ তেজৰ সম্পৰ্কেৰে আবৃত এটা বাস্তৱতা? সমাজে নিৰ্দিষ্ট কৰি দিয়া সাঁচত গঢ়া একোটা সম্বন্ধ? নহয়, নহয়। আত্মীয়তা ইমান সীমাবদ্ধ নহয়। আত্মীয়তা তাতোকৈ ডাঙৰ। ই এক হৃদয়ৰে সংযোজিত সম্পৰ্ক। নিজক পাৰ হৈ গঢ় লোৱা আত্মাৰ বন্ধুত্ব। মই সেই বন্ধুত্ব বিচাৰোঁ। মই সেই বন্ধুত্বৰ, সেই ভালপোৱাৰ অভিলাষী। নিৰ্মমতাৰ অনুগত মানুহ মোৰ আত্মীয় হ'ব নোৱাৰে। তেনেহ'লে এই ঘৰখন কাৰ? মই বাস কৰা ঘৰখনৰ এই মানুহবোৰ কোন? নিৰ্মম বুলি জানিও, স্পৰ্শকাতৰহীন বুলি জানিও, কোনো সংযোগ অনুভৱ নকৰিও কিয় মই এই মানুহবোৰৰ কাৰণে অনুভৱ কৰোঁ প্ৰগাঢ় মমতা? প্ৰশ্ন, প্ৰশ্ন আৰু প্ৰশ্ন। উত্তৰহীন এখন পৃথিৱী, গুৰুহীন এটা জীৱন পথ, সংযোগহীনতা আৰু সুগভীৰ নিঃসংগতাৰে ভাৰাক্ৰান্ত এটা পৰিক্ৰমা। সময় পাৰ হৈ গৈছিল। গধুৰ খোজেৰে পুতিৰ কণমানি কলিজাটো গছকি গছকি পাৰ হৈ গৈছিল প্ৰতিটো দিন। নহয়, প্ৰতিটো দিনৰ প্ৰতিটো মুহূৰ্তই গধুৰ নাছিল। তাৰ মাজতেই ৰংবোৰ বতাহত উৰি আহিছিল। কিছুমান নীৰাৰ গালে মুখে লাগি ৰৈছিল, কিছুমান উৰি গৈছিল। তাৰ মাজতেই গজি উঠিছিল আনন্দৰ পুলিবোৰ, শিলত গজা গছৰ দৰে। নীৰা লাহে লাহে ওলাই আহিছিল হীনমন্যতাৰ আৰু আত্মবিশ্বাসহীনতাৰ সুতীক্ষ্ণ নখ লগা হাতোৰাৰ পৰা। এখন পকা বন্ধা বহীৰ পাতত সুবৰ্ণৰ সৈতে কথা পাতিছিল নীৰাই।
পকা বন্ধা বহি পাৰ হৈ ৰেক্সিনেৰে বন্ধা ডায়েৰীৰ পাতলৈ এখন নৈ বৈ গৈছিল পুতি আৰু সুবৰ্ণ নামৰ দুখন নৈ। পকা বন্ধা বহীখনৰ ভিতৰত ভৰাই থোৱা চাংঘৰৰ ছবিখনৰ সন্মুখত পাৰ হৈছিল হাজাৰ নিঃসংগ ৰাতি, যন্ত্ৰণাৰ হাজাৰ মুহূৰ্ত। নীৰা ৰৈ আছিল সুবৰ্ণৰ কাৰণে। সুবৰ্ণ অহা নাছিল। সুবৰ্ণৰ কোনো খবৰ পোৱা নাছিল নীৰাই। মাত্ৰ এটাই খবৰ আহিছিল, সুবৰ্ণৰ দেউতাকৰ মৃত্যু হৈছে। তাৰ পিছত চেলফোনত মেছেজ টোন বাজিছে। দুৱাৰৰ সিপাৰৰ পৰা উভতি আহি নীৰাই ফোনটো তুলিলে। ব্যৱসায়িক মেছেজ। মেছেজটো নপঢ়াকৈ ডিলিট কৰি বেগত ভৰাই দীঘল উশাহ সলাই আকৌ বাহিৰলৈ চালে নীৰাই।